ভাৰতীয় জনতা পাৰ্টিয়ে তৃতীয়টো কাৰ্যকালৰ বাবে অসমত ৰাইজৰ আশীৰ্বাদত প্ৰচণ্ড বিজয়েৰে NDA চৰকাৰ গঠন কৰাৰ কাৰণে আমি সকলোৱে সংকল্প গ্ৰহণ কৰিলোঁ আৰু আমাৰ লক্ষ্য বুথ হ'ব। প্ৰতিটো বুথত আমাৰ দলৰ সৰ্বস্তৰৰ কাৰ্যকৰ্তাই ভোটাৰ ৰাইজৰ লগত প্ৰত্যক্ষ সম্পৰ্ক আৰু সেই অঞ্চলৰ যি বিকাশ উন্নয়ন, এই উন্নয়নী যাত্ৰাক ৰাইজৰ মাজলৈ লৈ যাব, সময় নিয়োজন কৰিব আৰু কেন্দ্ৰ ৰাজ্য চৰকাৰৰ ডাবল ইঞ্জিন চৰকাৰৰ অসমৰ বাবে বিগত 11 বা 10 বছৰত যিমান কাম হ'ল, উন্নয়নমুখী কাম, বিকাশমুখী কাম, আন্তঃগাঁথনি নিৰ্মাণৰ কাম, স্বাস্থ্য, শিক্ষা, কৃষি, বিভিন্ন ছেকশ্যন, মাইনৰিটি, সকলো শ্ৰেণীৰ লোকৰ বাবে আমি যিমানখিনি কাম কৰিলোঁ, সেই কৰা কামখিনি আমি আকৌ এবাৰ ৰাইজক সোঁৱৰাই দিবৰ কাৰণে আমি ৰাইজৰ পদূলিয়ে পদূলিয়ে, বুথে বুথে আমি যাম বা 2026 চনৰ বিধানসভা নিৰ্বাচন কেৱল নিৰ্বাচন জিকাৰ বাবে নিৰ্বাচন খেলিব বিচৰা নাই। আমি এখন সুৰক্ষিত নিৰাপদ অসম ভৱিষ্যত প্ৰজন্মৰ হাতত যাতে আমি উপহাৰ হিচাপে দি থৈ যাব পাৰোঁ, তাৰ কাৰণে আমি আমাৰ যি যুঁজ, এই যুঁজক আমি সভ্যতাৰ যুঁজ হিচাপে আগবঢ়াই লৈ যোৱাৰ কাৰণে আজিৰ কাৰ্যনিৰ্বাহক সভাত আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। যিহেতু এই এছপাৰেণ্ট প্ৰত্যাশীসকল কমাম অলপ লাহে লাহে, এইকেইদিন বহুত হৈছে, বহুতৰ নাম ওলাই আছে, আমি অকণমান তেওঁলোকৰ লগত কথা বতৰা পাতিম। এই জানুৱাৰী মাহতে আমি যিমান পাৰোঁ সিমান প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ সংখ্যা কমোৱাৰ কাৰণে আমি আমাৰ জ্যেষ্ঠ নেতৃবৃন্দ, আমাৰ যিসকল অভিভাৱক বা মাৰ্গদৰ্শক আছে, তেওঁলোকৰ লগত কথা পাতিব। যিহেতু আমি সকলোৱে জানো প্ৰত্যাশী অনেক, কিন্তু টিকট এজনেই পাব, আৰু সেইকাৰণে আমি লক্ষ্য নিৰ্ধাৰণ কৰিছোঁ। যদিও প্ৰত্যাশী অনেক, আমাৰ প্ৰত্যাশা এক প্ৰত্যাশা, এক লক্ষ্য, সমান লক্ষ্য, সমান আকাংক্ষা। আমি প্ৰতিটো সমষ্টিত, আমি জিকিব পৰা সমষ্টিত BJP NDA প্ৰাৰ্থীক আমি জিকোৱাৰ কাৰণে আগবাঢ়িম। প্ৰত্যাশী